নমস্কাৰ সৰ্বসাধাৰণ নহয় ধনী মানুহৰ প্ৰতি এটা দৰত বাঢ়িছে জিএমডিএ আৰু হাউচিং বৰ্ডৰ আপুনি আচৰিত হ'ব যে গেম ভিলেজৰ প্ৰায় 42টাকৈ ফ্ল্যাট সৰ্বসাধাৰণক বিক্ৰী জুজা চলাইছিল ইয়াৰ আগৰখন চৰকাৰে আগৰ মন্ত্ৰী আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া মন্ত্ৰী নহয় এতিয়া অশোক সিংঘল মন্ত্ৰী আৰু অশোক সিংঘল মন্ত্ৰী হোৱাৰ পিছতেই সেই ধাৰণা সলনি কৰি সৰ্বসাধাৰণৰ পৰিৱৰ্তে সেই ফ্ল্যাটসমূহ গটাব এতিয়া এনজিও আগতে আগধন নিৰ্ধাৰণ কৰা হৈছিল 1 লাখ টকা যাতে সৰ্বসাধাৰণে এপ্লাই কৰিব পাৰে এতিয়া আগধন কৰি দিয়া হৈছে প্ৰায় 2.5 লাখ টকা যাতে সৰ্বসাধাৰণে এপ্লাই কৰিব নোৱাৰে আৰু ধনিক গোষ্ঠীয়ে এই ফ্ল্যাটসমূহ লাভ কৰিব পাৰে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আহিছোঁ মধ্যবিত্তই নাপালে গেম ভিলেজৰ ফ্ল্যাট কোনেও গম নোপোৱাকৈ এনজিঅ'ক আবণ্টন 22টাকৈ ফ্ল্যাট গেম ভিলেজত আছিল 43টাকৈ জিএমডিৰ ফ্ল্যাট সিদ্ধাৰ্থ ভট্টাচাৰ্য দিনতে বিক্ৰী জাননী জাৰি কৰা হৈছিল ফেব্ৰুৱাৰী মাহতে মধ্যবিত্তৰ সুবিধাৰ্থে আগধন তেতিয়া বিচৰা হৈছিল মাত্ৰ 1 লাখ টকা কিন্তু অশোক সিংঘল আহিয়ে এই দৰ বঢ়াই 2.5 লাখ কৰিলে যাতে সৰ্বসাধাৰণে ল'ব নোৱাৰে আৰু কোনেও গম নোপোৱাকৈ ইয়াৰে 22টাকৈ ফ্ল্যাট এনজিঅ'ক গতাই দিব লৈছে এতিয়া সাধাৰণ লোকক বঞ্চিত কৰি ধনিক শ্ৰেণীলৈ ৰঙা দলিচা জিএমডি আৰু হাউচিং বৰ্ডক দিয়া হৈছিল বিক্ৰীৰ দায়িত্ব এজেন্সি পতা হৈছিল মাৰ্কেটিং এজেন্সি আৰু এইসমূহ ধুনীয়া ফ্ল্যাট প্ৰায় 43টাকৈ ফ্ল্যাট সৰ্বসাধাৰণ ৰাইজে যাতে ক্ৰয় কৰিব পাৰে মধ্যবিত্ত শ্ৰেণীয়ে যাতে ক্ৰয় কৰিব পাৰে তাৰ বাবে আগৰ মন্ত্ৰীগৰাকীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰি আগধন মাত্ৰ 1 লাখ টকা বিচাৰিছিল এতিয়া আগধন 2.5 লাখ টকা কৰি দিয়া হৈছে আৰু এনজিঅ'ক গতাই দিবলৈ উঠি পৰি লাগিছে আমাৰ হাতত তথ্য আছে আমি প্ৰতিখন জাননী আপোনালোকক দেখুৱাম কিন্তু এই সম্পৰ্কে আমি লগ ধৰিছিলো আগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক তেওঁ ক'লে যে মোৰ দিনত হয় 1 লাখ টকাত নিৰ্ধাৰণ কৰিছিলো এতিয়া নতুন মন্ত্ৰীয়ে কি কৰিছে মই নাজানো সিদ্ধাৰ্থ ভট্টাচাৰ্য মন্তব্য শুনাইছো তাৰ পিছত আমি ইয়াৰ জাননী আপোনালোকক দেখুৱাম যে কি দৰে এই এনজিঅ' গতাই দিয়া জুজা চলিছে 22টাকৈ এনজিঅ'ক গতাই দিয়া জুজা চলিছে কোনো গম নোপোৱাকৈ প্ৰথমে সিদ্ধাৰ্থ ভট্টাচাৰ্য মন্তব্য শুনাইছো আমাৰ যেটো গেম ভিলেজ বুলি কৈ আছে 2008 চনত যেতিয়া আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত হৈছিল তেতিয়া সেই সময়ত সেই যিসকল খেলুৱৈ আহিছিল যিসকল বিষয়ববীয়া তেখেতসকলৰ লগত আহিছিল এই সকলোখিনিকে ৰাখিবৰ বাবে এই যিখিনি ফ্ল্যাট আছে এই ফ্ল্যাটখিনি বনোৱা হৈছিল আৰু সেই ফ্ল্যাটখিনি গেম ভিলেজ বুলি কোৱা হৈছিল নেশ্যনেল গেমছ ভিলেজ বুলি পৰৱৰ্তী সময়ত তাৰে যথেষ্ট সংখ্যক ফ্ল্যাট বিক্ৰী হৈ গৈছে বিভিন্ন ব্যক্তিয়ে হওক বা অন্যান্য সংগঠনেই হওক তেখেতসকলে কিনিছে আৰু জিএমডিৰ ভাগত 42টা আমাৰ ফ্ল্যাট আছিল গতিকে এই ফ্ল্যাট কিটা আমাৰ ইমান দিনে আমাৰ হাততে আছিল অব্যৱহৃত হৈ আছিল আৰু সেই কাৰণে ব্যৱহাৰৰ অনুপযোগী হ'বলৈ আৰম্ভ কৰিছিল যোৱা বছৰ আমি চিন্তা কৰিলো যে এই ফ্ল্যাটসমূহ যদি এনেকৈ পৰি থাকে তেতিয়াহ'লে এই ফ্ল্যাটসমূহ পৰৱৰ্তী সময়ত ব্যৱহাৰৰ উপযুক্তি হৈ নাথাকিব আৰু সেইবাবে আমি চৰকাৰী নিয়ম অনুসাৰে আমি আসাম ষ্টেট হাউচিং বৰ্ডক আমি তেখেতসকলক এই গোটেই ফ্ল্যাটকেইটা আজিৰ দিনত তাৰ যি বজাৰ মূল্য এই বজাৰ মূল্য নিৰ্ধাৰণ কৰি বিক্ৰী কৰিবৰ বাবে আমি তেখেতসকললৈ একটা চুক্তিপত্ৰ আমি কৰিলোঁ আৰু তেখেতসকলে এই যিবোৰ ফ্ল্যাট আছে এই ফ্ল্যাটবোৰৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰি তেখেতসকলে ৰাইজৰ মাজত বিক্ৰী কৰিব আৰু আমি তাৰ বাবদ তেখেতসকলক 2% আমি তেখেতসকলক কমিশ্যন দিব লাগিব এই হিচাপে গোটেই কামটো মোৰ দিনত আৰম্ভ কৰা হৈছিল পৰৱৰ্তী সময়ত নিৰ্বাচন আহিলে নিৰ্বাচনৰ পিছত নতুন মন্ত্ৰীসভা গঠন হ'ল তাৰ পিছৰখিনি সম্পৰ্কে মই জ্ঞাত নহয় যেটো 1 লাখ টকাৰ কথা কৈছে হেতু মই নিৰ্ধাৰণ কৰা নাই এটো আসাম ষ্টেট হাউচিং বৰ্ডে নিৰ্ধাৰণ কৰিছে আমি তেওঁলোকক সম্পূৰ্ণ কৰ্তৃত্ব দি দিছিলো তেওঁলোকে যাতে এই প্ৰক্ৰিয়াটো তেখেতসকলে সম্পূৰ্ণ কৰি সুকলমে গোটেইখিনি বিক্ৰীৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে
1 লাখ টকাটো আমি তেতিয়া মই জ্ঞাত এইকাৰণেই যে তেতিয়া আমি কৈছিলোঁ যে মধ্যবিত্ত আমাৰ যিবোৰ ব্যক্তি যিসকল এই হয়তো ফ্লেট ক্ৰয় কৰিবলৈ আগ্ৰহী তেখেতসকলক যদি 1 লাখ দিয়া হয় এইটো এটা আগধন হিচাপে আৰু বহুতো মানুহে হয়তো স্পেকুলেটিভ বেচিছতো কিনিব পাৰে এই বিষয় দুটা যাতে নহয় তাৰ বাবে আমি 1 লাখ কৰি দিছিলোঁ যাতে আমাৰ মধ্যবিত্ত আমাৰ ব্যক্তিসকলেও এই ফ্লেট বিক্ৰী কৰাৰ কাৰণে ক্ৰয় কৰাৰ কাৰণে তেখেতসকলে এটা প্ৰচেষ্টা হাতত ল'ব পাৰে বৰ্তমান নতুন মন্ত্ৰী আহিছে নতুন চিন্তা হৈছে তেখেতসকলে এইটো তেখেতসকলৰ কৰ্তৃত্ব আছে তেখেতসকলে সেইমতে কৰিছে কাম কাজ কিন্তু 22টাকৈ নতুন ফ্লেটৰ এনজিঅ'ক দিয়া হৈছে জাননী অভিযানে আপুনি এই বিষয়টোক লৈ কি ক'ব ধৰক চাওক এটা কথা মই যেতিয়ালৈকে মন্ত্ৰী হৈ আছিলোঁ তেতিয়ালৈকে আমি গোটেই প্ৰক্ৰিয়াটো আমি আসাম ষ্টেট হাউচিং বৰ্ডক দি দিছোঁ গতিকে তাৰ পৰৱৰ্তী সময়ত কাৰোবাক দায়িত্ব দিয়াৰ পিছত তেখেতসকলে সেই দায়িত্বটো কিভাৱে তেখেতসকলে ৰূপায়িত কৰিছে সেইটো তেখেতসকলে ক'ব পাৰিব সেই সম্পৰ্কে মই জ্ঞাতও নহয় কিয়নো নিৰ্বাচনৰ নটিফিকেশ্যন হোৱাৰ লগে লগে মই এই বিষয়টোৰ সম্পূৰ্ণ আঁতৰি আহিছোঁ নিৰ্বাচনৰ লগতে মই বেছি সময় ব্যস্ত থাকিলোঁ গতিকে এতিয়া তেখেতসকলে কি প্ৰক্ৰিয়াটো কৰিছে তেখেতসকলে ক'ব পাৰিব এইটো সম্পৰ্কে মই জ্ঞাত নহয় মোৰ দিনত মই আসাম ষ্টেট হাউচিং বৰ্ডক আমি এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি লিখিতভাৱে চুক্তিপত্ৰ কৰি আমি তেখেতসকলক দায়িত্ব দিছিলোঁ আমাৰ যিটো গেম ভিলেজ বুলি কৈ আছে আৰু ইতিমধ্যে আমি আপোনালোকক এই ফৰ্মখন দেখুৱাব চেষ্টা কৰিছোঁ যিখন আবেদন কৰা হৈছে 500 টকাৰ ফৰ্ম এই ফৰ্মখন আমাৰ হাতত আছে আৰু এই ফৰ্মখনে ইতিমধ্যে 500 টকাকৈ বিক্ৰী কৰা হৈছে ইয়াৰ পিছত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত তেখেত মন্ত্ৰী হৈ থাকোঁতে যিখন জাননী দিয়া হৈছিল সেই জাননী আমাৰ হাতত আছে সেই জাননীখন এই মুহূৰ্তত আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম এইখন জাননী তেওঁৰ দিনত দিয়া হৈছিলে 25 ফেব্ৰুৱাৰী এই জাননীখনত এইখিনি কথা কোৱা হৈছিল যে Assam State Housing Board invites application from interested person for selling 41 numbers of flats at Game Village আৰু তাত উল্লেখ কৰা আছিল যে Assam State Housing Board is acting as a marketing agency in this matter আৰু তাত এই কথাষাৰ কোৱা হৈছিল যে প্ৰতিখন ফৰ্ম লওঁতে নন ৰিফাণ্ডেবল 500 rupees আপুনি দিব লাগিব সেই মুহূৰ্তত 41টা ফ্লেটৰ কাৰণে আবেদন কৰা হৈছিল 1 লাখকৈ আপুনি আগধন দিব লাগিব ইতিমধ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে যে আমি সাধাৰণ মানুহৰ মধ্যবিত্তৰ কথা চিন্তা কৰি সেই টকাটো কমাই ৰাখিছিলোঁ কিন্তু হঠাৎ এই টকা 2.5 লাখলৈ বঢ়াই দিয়া হৈছে নতুনকৈ যিখন জাননী দিয়া হৈছে এখন জাননী হঠাৎ দিয়া হৈছে আৰু সেইখন জাননীত কোৱা হৈছে আমি ইতিমধ্যে 22টা ফ্লেট এনজিঅ'ক গতাই দিবলৈ যোজা চলাইছোঁ ইয়াৰ পিছৰখন দেখুৱাম আমি এইখন 28 মে'ত এয়া চাওক 28 মে'ত এখন জাননী জাৰি কৰা হৈছে ইতিমধ্যে য'ত স্পষ্টভাৱে কোৱা হৈছে যে এইখিনি আপুনি পঢ়ক আউট অফ দ্য aforesaid total numbers of flats 22 numbers of flats shall be sold to the non-government organizations এই মুহূৰ্তত এনজিঅ'ক এই 22টাকৈ ফ্লেট গতাবলৈ যুঁজা চলিছে প্ৰথম অৱস্থা চিন্তা চৰ্চা কৰা হৈছিল যে মধ্যবিত্তৰ বাবে দিয়া হ'ব কিন্তু এই ফ্লেট এতিয়া হঠাৎ ক'ৰ পৰা এনজিঅ' সোমালেহি হঠাৎ 1 লাখ টকাৰ ঠাইত 2.5 লাখ টকা দিয়া হ'ল যাতে আপুনি মই হঠাৎ সেই আগধন দিব নোৱাৰোঁ ধনিক শ্ৰেণী সোমাব আৰু অশোক সিংহল আহিয়ে গোটেই পৰিৱৰ্তন হৈছে অধিক জানিবলৈ এই বাতৰিটো আমাৰ সংগ্ৰহ কৰিছিল আমাৰ ব্যুৰ' চিফ হিমাংশু চৌৰিয়াই হিমাংশু কাষলৈ গৈছোঁ হিমাংশু নতুন তথ্য কি আছে আপোনাৰ হাতত আৰু কেনেকৈ এই খবৰ আপুনি লাভ কৰিলে হয় প্ৰথমতে মই কেইটামান দিশ উদঙাই দিব বিচাৰিছোঁ এই যিখন নতুনকৈ নটিচ জাৰি কৰা হৈছিল বা যিখন বিজ্ঞাপন দিয়া হৈছিলে সেই বিজ্ঞাপনখন কিন্তু কোনো ধৰণৰ অফিচিয়েলি দিয়া হোৱা নাছিল বা ক'তো প্ৰকাশ পোৱা নাছিল সকলোতকৈ ডাঙৰ কথাটো সেইটো সেই বিজ্ঞাপনখন ক'তো প্ৰকাশ পোৱা নাছিলে আৰু তাৰে পিছত যিহেতু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত প্ৰথমজন যেতিয়া মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত প্ৰাক্তন মন্ত্ৰী তেওঁৰ দিনত যেতিয়া জাননী জাৰি কৰা হৈছিলে সেই জাননীখন সেই বিজ্ঞাপনখন জাৰি কৰাৰ পিছতেই ৰাইজে তাত এপ্লাই কৰিছিলে বা 500 টকাকৈ তেওঁলোকে দিছিলে সেইখনৰ কাৰণে কিন্তু পিছৰ পৰ্যায়ত যেতিয়াই মন্ত্ৰী সলনি হ'ল তাৰে পিছতে দেখা গ'ল নিয়ম সলনি হ'ল চৰকাৰ কিন্তু একেখনেই আছে বিজেপি চৰকাৰৰ দিনতে এই একেই ঘটনা ঘটিছে আৰু তাৰে পিছত এতিয়া দেখা গৈছে 1 লাখ টকাটো গৈ 2.5 লাখ টকা হ'ল আৰু লগতে 22টা ফ্লেট এনজিঅ'ক দিয়া হ'ল নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকক দিয়া হ'ল কিন্তু এই 22টা ফ্লেট কাক দিয়া হ'ল
সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত কিয়নো সেই 22টা ফ্লেট কাক দিয়া হ'ল বুলি এইভাবে মই উল্লেখ কৰিছোঁ যিহেতু সেই স্থানলৈ মই গৈছিলোঁ সেই স্থানটো মই পৰিদৰ্শন কৰিছিলোঁ তাত বাকী যেকেইটা ফ্লেট আছে সেইকেইটা ফ্লেট খোলা হৈ আছে তাত কোনো ধৰণৰ তলা মৰা হোৱা নাই বা খোলা হৈ আছে কিন্তু কিছু তাত থকা লোকৰ ভাষ্য অনুসৰি কিছু কেইজনমান ব্যক্তিয়ে বা কিছু লোকে আহি তাত তলা মাৰিছে আৰু এই 22টা ফ্লেটত ইতিমধ্যেই তলা ওলমাই দিয়া হৈছে আৰু সেই দৃশ্য আমাৰ হাতত আছে আমি সেই তলা ওলমৰা দৃশ্যটো দেখুৱাম তলা মাৰি দিয়া হৈছে ফ্লেটত যিকেইটা ফ্লেটৰ বিক্ৰী যুঁজা চলি থকা হৈছে তাতে তলা মাৰি দিয়া হৈছে আমি দেখুৱাম এয়া চাওক এইকেইটা ফ্লেট আৰু ইয়াতে তলা মাৰি দিয়া হৈছে সেই দৃশ্য আমি কেমেৰাত দেখুৱাই আছোঁ হিমাংশু হয় এই তলা মাৰি দিয়াৰ কাহিনীটো কিন্তু যথেষ্ট ৰহস্যজনক কিয়নো এই তলা মাৰি দিয়াটোক লৈ কিছু কিন্তু এক তাত যেহেতু আলোচনা চলিছে আমি যেহেতু গেম ভিলেজলৈ গৈছিলোঁ তাত এক আলোচনা হৈছে যে হঠাতে তলা কিয় লাগি গ'ল এই 22টা ফ্লেটত তাৰে পিছত দেখা গৈছে এই নটিছখনত ইতিমধ্যে উল্লেখ হৈছে যে 22টা ফ্লেট দিয়া হ'ল গতিকে এই 22টা ফ্লেট কাক দিয়া হ'ল মন্ত্ৰী সলনি হৈ যোৱাৰ লগে লগে নিয়ম সলনি হ'ল জিএমডিয়ে সকলো দায়িত্ব দিয়া হৈছিল আৰু জিএমডিৰ পৰা হাউচিং বোৰ্ডে এই মাৰ্কেটিং এজেঞ্চি হিচাপে যিহেতু কাম কৰিছিলে গোটেই বিষয়টোক লৈ তেওঁলোকে ৰেটটো উঠাব পাৰে বা নমাব পাৰে সেইটো তেওঁলোকৰ নিজাববীয়া তেওঁলোকৰ সিদ্ধান্ত থাকিব পাৰে কিন্তু যদিহে মধ্যবিত্তক দিবৰ বাবে এই ফ্লেট কেইটা আবণ্টন কৰা হৈছিলে বা মধ্যবিত্তক দিয়াৰ বাবে এটা চিন্তা চৰ্চা চলিছিল কিয়নো প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ইতিমধ্যে উল্লেখ কৰিছে যে এই ফ্লেট কেইটা মধ্যবিত্তৰ কাৰণে তেওঁলোকে ৰাখিছিলে কিন্তু মধ্যবিত্তক দিব লগা ফ্লেটৰ দামটো হঠাৎ কেনেকৈ বাঢ়ি গ'ল আৰু অশোক সিংঘালে যেতিয়াই মন্ত্ৰিত্ব পালে তাৰে পিছতে গোটেই বিষয়টোক লৈ সম্পূৰ্ণ এক বেলেগ দিশ ল'লে গতিকে হাউচিং বৰ্ডো কিন্তু ধোঁৱা তুলসী পাত নহয় নিশ্চয় হাউচিং বোৰ্ডে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে 1 লাখৰ ফ্লেট ইতিমধ্যে 2.5 লাখ টকা আগধন বিচাৰিলে আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকে যেতিয়া প্ৰথমখন এডভাৰটাইজ দিছিলে তাত তেওঁলোকে কৈছিলে যে 41টা ফ্লেট বিক্ৰী কৰা হ'ব প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনত আৰু এতিয়া যিখন আহিছে তাত আহিছে 43টা ফ্লেট অৰ্থাৎ 43 ফ্লেট বিক্ৰী কৰা হ'ব তাৰে 22টা ফ্লেট ইতিমধ্যে এনজিঅ'ৰ নামত দিয়া হ'ব ধন্যবাদ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো পুনৰ ষ্টুডিঅ'লৈ আহিম যে ধনীলৈ দৰদ নেকি এই প্ৰশ্নটো আমি এইভাবে আপোনালোকক তুলিছো এই মুহূৰ্তত ধনীলৈ দৰদ নেকি গেম ভিলেজৰ আমি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম ফ্ৰেমটো যাতে ভালদৰে মিলাই তেওঁলোকে ধনীলৈ দৰদ নেকি গেম ভিলেজৰ 22টাকৈ ফ্লেট এনজিঅ'ক এই মুহূৰ্তত গতাই দিয়া হৈছে আৰু ইতিমধ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্য সেই কথাখিনি কৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য যদি সেই কথাখিনি নকলেহেঁতেন আমি এই প্ৰশ্নটো হয়তো নকৰিলোহেঁতেন যিহেতু মধ্যবিত্তই যাতে ঘৰ পায় মধ্যবিত্তৰ যাতে এটা ঘৰ হয় তাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছিল আৰু কওঁ যে 3 BHK ফ্লেট তাত 25 লাখ টকা দিয়া হৈছে আপুনি গুৱাহাটী ক'তো 3 BHK এটা ডাঙৰ ফ্লেট 25 লাখ টকাত নাপায় আৰু এইটোৱে আশাৰ সঞ্চাৰ কৰিছিল একাংশ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ মাজত কিন্তু তেওঁলোকৰ আশা হয়তো আশা হৈ থাকিব কাৰণ তেওঁলোকৰ হাতৰ পৰা হয়তো ফ্লেট গৈছে কোনোবা এনজিঅ'ই পাব কোনোবাই তলা মাৰি দিছে 1 লাখ টকাৰ ঠাইত এতিয়া আপুনি 2.5 লাখ টকা দিব লাগিব আৰু মধ্যবিত্ত ৰাইজে হঠাৎ 2.5 লাখ টকা ক'ৰ পৰা দিব